হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ শাসনকালৰ যিটো পাৰ্থক্য, এই পাৰ্থক্যটো আসমান জমিন পাৰ্থক্য আছে। টোটাল হাগ্ৰামা মহিলাৰী ৰাজত্ব কালত যি দুৰৱস্থা ভুগিব লগা হৈছিল, আমাৰ দিনে বছৰৰ 365 দিনে মানুহ নিৰাপত্তাৰ কাৰণে চিন্তা কৰিব লগা হৈছিল। এই হাগ্ৰামা মহিলাৰীৰ ৰাজত্ব কালত হাগ্ৰামা মহিলাৰীটো দূৰৰ কথা, তেওঁৰ টিমত থকা কোনো এজন মানুহে ভবা নাছিল। বিভিন্ন সময়ত বিভিন্ন জাগাত গৈ আমাৰ মানুহ বিভিন্ন নিৰহ মানুহ যিটো হত্যা হৈছিল সেইখিনিও মানে হাতিয়াৰেৰে দেখুৱাইছে, আৰু কাগজে কলমে আমি নিৰ্বাচিত হৈ যোৱা মানুহখিনিকো বিভিন্ন ক্ষেত্ৰত বঞ্চিত ৰাখি এটা মুছলিম বিৰোধী এক্টিভিটিছ সি আগৰ পৰাই দেখুৱাই আহি আজিও আকৌ চেষ্টা চলাই আছে। खुलुमबाय बयनिसिमबो आंनि चेनेलनि नायगिरि लोगो नोंथांमोन, EMMC लोगो नोंथांमोन माबोरै दं? मोजां दं आसा खालामबाय आङो। आरो जायफोर आंनि चेनेलाव गोदानै फैदों अन्नानै आंनि चेनेलखौ साबस्क्राइब खालाम, लाइक शेयार कमेन्ट खालामलांनो दाबाव। আজি হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ শাসনকালৰ যিটো পাৰ্থক্য, এই পাৰ্থক্যটো আসমান জমিন পাৰ্থক্য আছে। এই পাৰ্থক্য বিচাৰ কৰিবলৈ গ'লে হাগ্ৰামা মহিলাৰী ৰাজত্ব কালত মানৱ সম্পদৰ সৎব্যৱহাৰ হোৱা নাছিল। টোটাল হাগ্ৰামা মহিলাৰী ৰাজত্ব কালত যি দুৰৱস্থা ভুগিব লগা হৈছিল আমাৰ সৰ্বসাধাৰণ ৰাইজৰ, বিভিন্ন ধৰণৰ গোষ্ঠীগত সংঘৰ্ষ, যি সংঘৰ্ষই গোটেই বিটিআৰ অঞ্চলটোক অশান্তৰ পৰিৱেশ সৃষ্টি কৰিছিল। যি চৰকাৰৰ ৰাজত্ব কালত এই বিটিআৰ অঞ্চলত কেইবাবাৰো বড়ো আৰু মুছলমানৰ মাজত ভাতৃঘাতী সংঘাত হৈছিল, আৰু শিক্ষাৰ পৰিৱেশটো একবাৰে নাইকিয়া হৈছিল। হাগ্ৰামাৰ মহিলাৰী ৰাজত্ব কালত BPF দলৰ ৰাজত্ব কালত মানুহ অশিক্ষিত হৈছিল, শিক্ষাটো পাহৰি গৈছিল, মাত্ৰ জীৱন ৰক্ষাৰ কাৰণেহে মানুহ চিন্তা কৰিব লগা হৈছিল। উন্নয়নৰ ক্ষেত্ৰত প্ৰথম মই ক'বলৈ গ'লে মানুহৰ আৰ্থিক অৱস্থা, ব্যক্তিগত জীৱনত যিটো ইনকাম মানুহ কৰি নিজৰ জীৱন নিৰ্বাহ কৰিব লাগে, সেই ক্ষেত্ৰত 24টা ঘণ্টাই মাহৰ প্ৰতি 30টা দিনে বছৰৰ 365 দিনে মানুহ নিৰাপত্তাৰ কাৰণে চিন্তা কৰিব লগা হৈছিল। ইনকামৰ কাৰণে যিবিলাক জাগাত যাব লগা প্ৰয়োজন আছিল সেইবিলাক জাগাত যাব পৰা নাই। অতএব শ্বৰ্টকাটভাৱে মই এইখিনি ক'ব বিচাৰোঁ যে হাগ্ৰামা মহিলাৰী ৰাজত্ব কালটো আছিল এটা মানুহৰ, এই অঞ্চলৰ মানুহৰ কাৰণে এটা কালস্বৰূপ, যি সময়ত মানুহৰ জীৱনৰ পৰা আৰম্ভ কৰি স্থাবৰ আৰু অস্থাবৰ সম্পত্তিৰ কোনো নিৰাপত্তা নাছিল। সৌভাগ্য আমাৰ যে এটা সময়ত গৈ সেই অপশাসনৰ অৱসান ঘটিল, আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নিচিনা বড়োলেণ্ডত এজন নেতাৰ আৱিৰ্ভাৱ হ'ল, আৰু তেখেতৰ নেতৃত্বত আজি যি পৰিৱৰ্তনৰ শ্লোগান আমাৰ UPPL ৰাজনৈতিক দলৰ পৰা দিয়া হৈছিল, সেই পৰিৱৰ্তনৰ প্ৰথম পৰিৱৰ্তনটোৱে আছিল আমাৰ মানৱ সম্পদৰ মূল্যবোধ, আৰু মানৱ সম্পদক উপযুক্ত ব্যৱহাৰ কৰি আজি গোটেই বিটিআৰ অঞ্চলত শৈক্ষিক পৰিৱেশ, লগতে প্ৰত্যেকটো ব্যক্তিয়ে তেওঁৰ অৰ্থনৈতিক জীৱনত যিটো ইনকাম কৰি নিজৰ পৰিয়ালটো চলাব লাগে, সেই ক্ষেত্ৰত গোটেই বিটিআৰ অঞ্চলত নহয় সমগ্ৰ অসমতে য'তে যাওক নে কিয় আজি আমাৰ এই বিটিআৰ অঞ্চলৰ সকলো জাতি জনগোষ্ঠী একেলগে মিলা প্ৰীতিৰে এটা সুন্দৰ পৰিৱেশ গঠন কৰি এটা শান্তি স্থাপন হৈছে। ইয়াতকৈ প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীৰ মাজত ডাঙৰ মই পাৰ্থক্য মই নাভাবোঁ। তাৰ লগতে আজিৰ দিনত প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ যেনেকৈ গুৰুত্ব সহকাৰে লৈ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া UPPL চৰকাৰটোৱে বিভিন্ন ধৰণৰ পলিচি হাতত লৈছে, যি পলিচিবোৰ হাগ্ৰামা মহিলাৰীৰ ৰাজত্ব কালত হাগ্ৰামা মহিলাৰীটো দূৰৰ কথা, তেওঁৰ টিমত থকা কোনো এজন মানুহে ভবা নাছিল। আজি আমি মই সঁচাকৈ BTC নিৰ্বাচনৰ প্ৰথম নিৰ্বাচন যিটো হয়, সেই নিৰ্বাচনত মই প্ৰথম নিৰ্বাচিত হৈছিলোঁ ইণ্ডিপেণ্ডেণ্ট হিচাপে, নিৰ্দলীয় হিচাপে। ছেকেণ্ড নিৰ্বাচনতো মই নিৰ্বাচিত হৈছিলোঁ নিৰ্দলীয় হিচাপে। দ্বিতীয় নিৰ্বাচনতো মোক নিৰ্দলীয় হিচাপে খেলিব লগা হ'ল। সেই সময়ত BTC অঞ্চলৰ কেইবাটাও সমষ্টিৰ পৰা আমি বিশেষকৈ থুৰিবাৰীৰ পৰা খলিলুৰ ৰহমান ডাঙৰীয়া নিৰ্বাচিত হৈ আহিছিল, মই ফকৰেগামৰ পৰা নিৰ্বাচিত হৈ গৈছিলোঁ। দুটা টাৰ্মছতে হাগ্ৰামা মহিলাৰীৰ ৰাজত্ব কালত এবাৰো আমাৰ EM তো দূৰৰ কথা, এবাৰো
আমাৰ যিখিনি মাইনৰিটি মানুহ নিৰ্বাচিত হৈ আমাৰ ৰাইজে আমাক পঠিয়াইছিল BTC অঞ্চললৈ, TCLC চেয়াৰমেনৰ পৰা আদি কৰি বিভিন্ন ডিপাৰ্টমেণ্টৰ যিবিলাক উন্নয়নমূলক কাম আছে সেইবিলাকৰ পৰা আমাক বঞ্চিত ৰাখি এটা মুছলিম বিৰোধী তেওঁৰ এক্টিভিটিছটো তেওঁ অফিচিয়েলি দেখুৱাইছে, কাগজে কলমেও দেখুৱাইছে। তাৰ লগতে বিভিন্ন সময়ত আমাৰ সংখ্যালঘু ৰাইজৰ ওপৰত হোৱা আক্ৰমণৰ আৰু বিভিন্ন সময়ত বিভিন্ন জাগাত গৈ আমাৰ মানুহ বিভিন্ন নিৰহ মানুহ যিটো হত্যা হৈছিল সেইখিনিও মানে হাতিয়াৰেৰে দেখুৱাইছে। আৰু কাগজে কলমে আমি নিৰ্বাচিত হৈ যোৱা মানুহখিনিকো বিভিন্ন ক্ষেত্ৰত বঞ্চিত ৰাখি এটা মুছলিম বিৰোধী এক্টিভিটিছ সি আগৰ পৰাই দেখুৱাই আহি আজিও আকৌ চেষ্টা চলাই আছে BTCত আকৌ ঘূৰাই অহাৰ কাৰণে। মই ভাবোঁ আগন্তুক দিন হাগ্ৰামা মৌলিৰ সেই সপোন পূৰণ নহয়। আমাৰ সংখ্যালঘু ৰাইজ গোটেই BTCত এতিয়া ধৰিব পাৰিছে যে গোটেই BTC অঞ্চলত, গোটেই BTR অঞ্চলত আজি আমি কেনেকুৱা ধৰণৰ পৰিৱেশ পাইছোঁ, সেই পৰিৱেশটো আমি হেৰুৱাব নোখোজোঁ। ইয়াৰ লগতে আজিৰ দিনত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আজিহে চিনিব পাৰিছোঁ, ধৰিব পাৰিছোঁ BTR অঞ্চলত 26টা জনগোষ্ঠী বসবাস কৰে। আৰু সেই 26টা জনগোষ্ঠীক সমমৰ্যাদা দি এই অঞ্চলত সকলো জনগোষ্ঠীকে আপন কৰি লৈ BTR নেতৃত্বই কাম কৰিবলৈ আগবাঢ়ি আহিছে। ইয়াতকৈ আৰু ধন্যবাদৰ কোনো কথা নাই। নিৰ্বাচনৰ সময়ত আমাৰ UPPL দলৰ পৰা 5জন সংখ্যালঘু প্ৰতিনিধি দিয়া হৈছিল। দুৰ্ভাগ্যবশতঃ আমাৰ ৰাইজে তেখেতক নিৰ্বাচিত কৰিব পৰা নোৱাৰিলে। আৰু আমিও সংখ্যা যিখিনি পাব লাগে এটা চৰকাৰ বনাবলৈ 21+ হ'ব লাগে, 21 হ'ব লাগে, সেইখিনি আমি নোৱাৰিলোঁ। তাৰপিছত আমি এটা সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ লগত আমাক মিত্ৰতা কৰিবলৈ আমি বাধ্য হ'লোঁ চৰকাৰ বনাবৰ কাৰণে। আৰু যেতিয়া মিত্ৰজোঁটৰ লগত মিত্ৰতা কৰিবলৈ আমি গ'লোঁ তেতিয়া বিভিন্ন ক্ষেত্ৰত দুটা ৰাজনৈতিক দলৰ মাজত যেতিয়া মিত্ৰতা হয় তেতিয়া এটা বাধ্যতামূলক কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন আহে। আৰু সেই টাৰ্মছ এণ্ড কণ্ডিশ্যনটো ফ'ল' কৰিবলৈ গৈ আজিৰ দিনত আমি হয়তো বিভিন্ন কাৰণত বঞ্চিত হৈ আছোঁ এই নমিনেট MCLৰ পৰা। এই বস্তুটো যদি আমি প্ৰমোদ বড়ো ডাঙৰীয়া UPPL দল হিচাপে ছিংগেল চৰকাৰ বনালেহেঁতেন আৰু মুছলিম সম্প্ৰদায়ৰ পৰা, সংখ্যালঘু সম্প্ৰদায়ৰ পৰা নমিনেট MCLে যদি বঞ্চিত হ'লহেঁতেন তেনে নিশ্চয় আজি আমি আমাৰ UPPL চৰকাৰক বা UPPL দলটোক প্ৰমোদ বড়ো ডাঙৰীয়াক ৰাইজে বা আমি দোষাৰোপ কৰিব পাৰিলোহেঁতেন। সজ ভৱন আমি নামাকৰণ যিটো আমি দি আমি কামটো কৰি আছোঁ। এতিয়া আমাৰ অঞ্চলত নিশ্চয় সকলো বুদ্ধিজীৱী মানুহসকল আছে, আমাৰ বৌদ্ধিক মহলটো আছে আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ। আমাৰ এই কেইদিনৰ ভিতৰত আমি ঈদৰ পিছত এটা কাৰ্যসূচী হাতত লৈছোঁ। আমাৰ বিভিন্ন অঞ্চলত আমাৰ মুৰব্বীয়ানসকলৰ লগত আমাৰ চিফ মহোদয় বহি পেলাই নামাকৰণৰ ক্ষেত্ৰত যদি কোনো ধৰণৰ কোনো সাল সলনি কৰিব লগা হয়, যেনেকুৱা কৈছে আপুনি ডক্টৰ আব্দুল কালাম আজাদ ৰিচাৰ্চ চেণ্টাৰৰ পৰা আদি কৰি আৰু তাত লাইব্ৰেৰী চাইব্ৰেৰী কিবা কিবি আমাৰ ষ্টাডি চেণ্টাৰৰ নিচিনা, এইটো চিন্তা কৰাৰ কথা। এইটো আমি এইটো বিবেচনাধীন কথা বস্তু এইটো। আৰু প্ৰতিশ্ৰুতিটো বেলেগ বস্তু আৰু কাৰ্যত ৰূপায়িত কৰাটো বেলেগ বস্তু। যেতিয়া এটা চৰকাৰত এটা দলে আহে বিভিন্ন প্ৰকাৰৰ প্ৰতিশ্ৰুতি ৰাইজৰ মাজত দিব লাগে, কিন্তু যিটো ফাণ্ডিং BTC কাউন্সিল হিচাপে যিটো ফাণ্ডিং পায়, মই নিজে এজন MCLA হিচাপে 10 বছৰ কাম কৰিছোঁ, মোৰ সেইখিনি পূৰ্ণাংগ অভিজ্ঞতা আছে। এটা অঞ্চলত যিখিনি পৰিপূৰক মানে ফাণ্ডৰ প্ৰয়োজন, সেই ফাণ্ডৰ নাটনিত হয়তো বহুতো সময়ত যিখিনি কাম কৰাৰ ইচ্ছা থাকিলেও সেইখিনি কাম কৰা সম্ভৱ নহয়। তথাপিও এই 4.5 বছৰতে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত সবতকৈ মই ডাঙৰ এটা বস্তু আৰু এটা পাইছোঁ। ইতিমধ্যে আমাৰ কি কয় 26টা জনগোষ্ঠীৰ বিভিন্ন কালচাৰবিলাক, বিভিন্ন কলা কৃষ্টিবিলাকৰ কাৰণে এটা মিউজিয়ামৰ ব্যৱস্থা, 26টা জনগোষ্ঠীৰ কাৰণে মিউজিয়ামৰ ব্যৱস্থা কৰিছে। ইটছ ওৱান কাইণ্ড অফ এ ভেলিড ডকুমেণ্ট that we are the permanent residential citizens of BTR অঞ্চল। আজি 26টা জনগোষ্ঠীক সম্পূৰ্ণ মৰ্যাদাৰ সহিত BTR অঞ্চলৰ এজন নাগৰিক হিচাপে ইয়াতে বিভিন্ন প্ৰকাৰৰ ডকুমেণ্ট তৈরি কৰাৰ ক্ষেত্ৰত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই যিটো পদক্ষেপ লৈছে, এই পদক্ষেপে আগন্তুক দিন প্ৰমোদ বড়ো ডাঙৰীয়া এই BTR অঞ্চলৰ এজন ৰাজনৈতিক নেতা হিচাপে সোণালী আখৰে লিখা থাকিব। আৰু আপুনি প্ৰথমে ক'লে যে ল্যান্ড এডভাইজাৰী বৰ্ডত সংখ্যালঘুৰ প্ৰতিনিধি নাই, এইটো সম্পূৰ্ণ অসত্য কথা। প্ৰত্যেকটো ল্যান্ড এডভাইজাৰী বৰ্ডত আমাৰ এজনকৈ সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰতিনিধি আছে। আৰু ইয়াৰ লগতে ইতিমধ্যে 1.5 লাখৰো অধিক ইতিমধ্যে বিভিন্ন জনগোষ্ঠীৰ
মানুহৰ লেণ্ড এলটমেণ্ট দিয়া হ'ল আৰু ইতিমধ্যে আমি বাৰ চিঞৰি কৈ আছো কতবা যদি আমাৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠান সামাজিক অনুষ্ঠান যেনেকুৱা আমাৰ কবৰস্থান আমাৰ মছজিদ মাদ্ৰাছা আৰু তেনেকুৱা কোনো ৰাজহুৱা যিবিলাক ঈদগাহ এইবিলাক যদি কোনোবা জাগাত আছে এতিয়াও কাম নকৰাকৈ আপুনি গোটেই বিটিআৰ অঞ্চলত চালি জাৰি মানে চাব পাৰিব যে ইতিমধ্যে হয়তো কোনোবাই যোগাযোগ নকৰাৰ কাৰণে হয়তো বাদ পৰি আছে যিখিনি মানুহ যোগাযোগ কৰিল ইতিমধ্যে সকলোবিলাক আমাৰ ৰাজহুৱা অনুষ্ঠান যিবিলাক আছে এইবিলাকৰ এলটমেণ্ট পালে ইয়াৰ লগতো ব্যক্তিগত খণ্ডত 1 বিঘাকৈ মিনিমাম 1 বিঘাকৈ বহুত জাগাত আমাৰ সংখ্যালঘু ৰাইজৰ আমাৰ ইতিমধ্যে মানুহে লেণ্ড এলটমেণ্ট পাইছে ভূমিহীন মানুহবিলাকে তো ধৰক আপুনি 10%ৰ পৰা 15% মানুহ সংখ্যালঘু মানুহ পাইছে আৰু বিশেষকৈ আমাৰ সংখ্যালঘু ৰাইজ খাছলেণ্ডত কম আছে যিখিনি আছে ইতিমধ্যে ধাপে আগবাঢ়ি আছে আৰু আগন্তুক দিন আমি আমাৰ চৰকাৰৰ এটা কাৰ্যসূচী হাতত লৈছে যে যিখিনি মানুহ যিকোনো সম্প্ৰদায়ৰ হওক না কিয় মাইনৰিটি হওক বা যিকোনো জনগোষ্ঠীৰ হওক যিখিনি মানুহ ভূমিহীন আছে প্ৰত্যেকটো ফেমিলিকে মিনিমাম 1 বিঘাকৈ মাটি আমাৰ চৰকাৰে দি ভূমিহীন ব্যক্তিসকলৰ ভৰিৰ তলত কমচে কম নিজস্ব 1 বিঘা মাটি দিব বুলি আমাৰ এইটো প্ৰতিশ্ৰুতি আছে আৰু ইতিমধ্যে অবিৰাম এই কাৰ্যসূচীটো আমাৰ চৰকাৰে চলাই লৈ আছে খুব সুন্দৰ কথা কৈছে আপুনি হাগ্ৰামা মহিলাৰী আমাৰ UPPL দলৰ ক্ষেত্ৰত আমি হাগ্ৰামা মহিলাৰী আমাৰ কাৰণে ফেক্টৰ বুলি আমি ধৰা নাই BPF দলটো ফেক্টৰ বুলি ধৰা নাই কাৰণ আজিৰ দিনত বড়োলেণ্ডৰ সকলো ৰাইজে সকলো শ্ৰেণীৰ ৰাইজে সজাগ হৈছে আমাক শিক্ষা লাগে আজি গোটেই বিটিআৰ অঞ্চলত যিটো শৈক্ষিক পৰিবেশ আগন্তুক জেনাৰেশ্যন আমাৰ ভৱিষ্যত জেনাৰেশ্যনটো যেনেকৈ আগবাঢ়িছে আজি BTCৰ আমাৰ UPPL চৰকাৰখনে আজি বড়োলেণ্ড সুপাৰ 50 বনাই বিভিন্ন ক্ষেত্ৰত আমাৰ ডক্টৰ ইঞ্জিনিয়াৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত আমি এইবাৰ সৰ্বপ্ৰথম প্ৰমোদ বড়ো সাহেবৰ নেতৃত্বত এই পদক্ষেপ লোৱাৰ কাৰণে আজি প্ৰত্যেকটো কাষ্ট কমিউনিটিৰ পৰা ডক্টৰ ইঞ্জিনিয়াৰ হোৱাৰ ৰাস্তা মুকলি হৈ ইতিমধ্যে বহুত কেইটা বেচ আমাৰ ওলাই আহিল কিন্তু হাগ্ৰামা মহিলাৰ দিনতে কিন্তু বড়োলেণ্ড ইউনিভাৰ্চিটি হৈছে তাৰপিছত চেন্ট্ৰেল ইনষ্টিটিউট অফ টেকনলজি হৈছে সেইখিনিতো একেবাৰে কম হোৱা নাছিলে হৈছে ডেভেলপমেণ্ট চাওক যেতিয়া গভৰ্ণমেণ্টৰ পইচা আহিব আপুনি কাম কৰিবলৈ বাধ্য হ'ব পইচা আহিছে কাম কৰিছে এইটো কোৱা নাযাব যে হাগ্ৰামা মহিলাৰী সাহেবৰ দিনত কোনো কাম হোৱা নাই সেইটো মিছা কথা হ'ব কাম হৈছে কিন্তু হিউমেন ডেভেলপমেণ্ট হিউমেন কোৱালিটি বিল্ড আপ এণ্ড হিউমেন কোৱালিটি ডেভেলপমেণ্ট যেতিয়া নহ'ব সেই অঞ্চলত আপুনি যিমানে ডেভেলপমেণ্ট কৰক বাকী ডেভেলপমেণ্টবিলাক কোনো কামত নাহিব সেই ক্ষেত্ৰত যদি আপুনি চাবলৈ যায় এই হাগ্ৰামা মহিলাৰ ৰাজত্বকালত যিটো হিউমেন কোৱালিটি ডেভেলপমেণ্ট নহয় হিউমেন কোৱালিটি ডেষ্ট্ৰয় হৈছে ৰাইজৰ শিক্ষিতৰ জাগাত অশিক্ষিতৰ সংখ্যা বাঢ়িছে আৰু প্ৰমোদ বড়ো সাহেবৰ ৰাজত্বকালত UPPL দলৰ ৰাজত্বকালত অশিক্ষিত নহয় শিক্ষিতৰ সংখ্যা বাঢ়িছে আৰু আমাৰ কোৱালিটি ডেভেলপমেণ্ট হৈছে আৰু কোৱালিটি ডেভেলপমেণ্টৰ লগতে ইউনিটি আৰু ইণ্টিগ্ৰিটিটো আমাৰ মানুহৰ মাজত আহিছে আৰু আগন্তুক দিন ভৱিষ্যত সপোন দেখাৰ এটা সুন্দৰ এটা পৰিৱেশ পাইছে যে মোৰ ল'ৰাটোক মই ডক্টৰ বনাম মোৰ ল'ৰাটোক মই ইঞ্জিনিয়াৰ বনাম মোৰ ছোৱালীটোক মই অমুক এটা কিবা বনাম এই সপোন দেখিছে এতিয়া নিৰাপত্তাৰ কথা চিন্তা কৰা নাই আগন্তুক দিন এটা এইম এণ্ড অবজেক্ট লৈ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মানুহ নিজে শান্তিপূৰ্ণভাৱে বসবাস কৰি আছে ইয়াতকৈ এটা চৰকাৰৰ অনুদান আপুনি কি বিচাৰে মই সেই কথাটো আকৌ ক'ব বিচাৰিছো যে কিহৰ কাৰণে আপোনালোকক একচেপ্ট কৰিব পুনৰবাৰ কিহৰ কাৰণে BPFক আকৌ সুযোগ নিদিব কিহৰ কাৰণে আকৌ ৰিজেক্ট কৰিব সবতকৈ ডাঙৰ কথা হৈছে হাগ্ৰামা মহিলাৰ ৰাজত্বকালত এই বিটিআৰ অঞ্চলখনৰ যিটো পৰিৱেশ আছিল আজিৰ যিটো পৰিৱেশ আছে সেই পৰিৱেশৰ মাজত পাৰ্থক্য হৈ আমাৰ মানুহৰ মাজত এটা যিটো নিৰাপত্তা আহিছে এই নিৰাপত্তাটো আমাৰ 1 নম্বৰ এই কাৰণে আমাৰ ৰাইজে আমাক UPPL দলক আদৰি ল'ব দ্বিতীয় কথা হৈছে যি সময়ত হাগ্ৰামা মহিলাৰ ৰাজত্বকালত ডেইজিং ফেষ্টিভেল হৈছিল য'ত নেকি জুৱা মদ নৃত্য ইত্যাদি যিবিলাক কাম মানুহৰ কাৰণে সম্পূৰ্ণৰূপে সমাজৰ কাৰণে দূষিত হ'ব আৰু সেই জায়গাত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত হৈছে নলেজ ফেষ্টিভেল য'ত নেকি শিক্ষা আৰু জ্ঞানৰ কথা হৈছে এই যে পাৰ্থক্যবিলাক আমাৰ সৰ্বসাধাৰণ ৰাইজৰ মাজত ইতিমধ্যে
পুৰাপুৰি প্ৰচাৰ অভিযানত আমি নামিম। এনেকৈ পুৰাপুৰি আমি পাৰ্থক্যটো বিচাৰ কৰিম আৰু নিশ্চয় আমাৰ ৰাইজে পাৰ্থক্যটো বিচাৰ কৰিব যে হাগ্ৰামা মহিলাৰ ৰাজত্বকালত আমাৰ বিটিআৰ অঞ্চলৰ মানুহৰ জীৱন ধাৰাটো কেনেকুৱা আছিল, আজিৰ দিনত আমাৰ ৰাইজৰ জীৱন ধাৰাটো কেনেকুৱা আছিল, ইয়াৰ পাৰ্থক্যটো যেতিয়া লৈ আমি ৰাইজৰ মাজত সোমাম, নিশ্চয় বিটিআৰ অঞ্চলবাসী ৰাইজে এইবাৰ পুৰাপুৰিভাৱে 40টা সমষ্টিতে আমি জিকিব পৰা পজিশ্যনত আমাৰ ৰাইজে আগবাঢ়ি আহিব। ইয়াৰ লগতে সবতকৈ আৰু এটা মানে পাৰ্থক্য মই আপোনাক ক'ব বিচাৰিছো, হাগ্ৰামা মহিলাৰী চাহাবৰ ৰাজত্বকালত ৰাজনৈতিক যিটো ব্যৱস্থাপনা আছিল, ওৱান মেন যিটো হিটলাৰী শাসন, এই হিটলাৰী ওৱান মেন শাসনটো হাগ্ৰামা মহিলাৰী ৰাজত্বকালতহে আছিল। আৰু প্ৰমোদ বড়ো চাহাবৰ ৰাজত্বকালত ওৱান মেন হিটলাৰী শাসনটো নাই। সকলো জাতি জনগোষ্ঠীৰ, যদিও আজি মই নিৰ্বাচিত প্ৰতিনিধি নহওঁ, তথাপিও বিভিন্ন ক্ষেত্ৰত চৰকাৰৰ বিভিন্ন আঁচনিৰ লগত বুজাবুজি কৰাৰ ক্ষেত্ৰত, দলটোক চলাই লোৱাৰ ক্ষেত্ৰত আজি মই এজন সংখ্যালঘু সম্প্ৰদায়ৰ এজন ব্যক্তি হিচাপে যিখিনি মৰ্যাদা মই আজি বিনা নিৰ্বাচিত অবিহনে যিখিনি প্ৰমোদ বড়ো চাহাবে যিখিনি অগ্ৰাধিকাৰ দিছে, নিৰ্বাচিত হৈ যোৱা সত্ত্বেও সেইখিনি অগ্ৰাধিকাৰ মই মাত্ৰ নহয়, খলিলুৰ ৰহমান, আব্দুল আলী মণ্ডল, মমিনুল ৰহমানৰ পৰা আৰম্ভ কৰি আব্দুল খালেক, যিকেইটা আমি মাইনৰিটি লিডাৰ্ছ ৰাইজে বিভিন্ন আশা কৰি BTC মজিয়ালৈ পঠিয়াইছিল, সেইখিনিক পংগু কৰি ৰাখা সেই ৰাজনৈতিক নেতাজন আজি নিজে পংগু হৈ আছে আৰু ভৱিষ্যতেও ৰাজনৈতিকভাৱে পংগু হৈ থাকিব। মোৰ দৃঢ় বিশ্বাস আমাৰ গোটেই বিটিআৰৰ সংখ্যালঘু ৰাইজলৈ যে আগন্তুক নিৰ্বাচনত আমি প্ৰমোদ বড়ো চাহাবৰ নেতৃত্বত এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ লগত যাতে আমি সমিল মিলে এক ঐক্যবদ্ধ হৈ থাকিব পাৰোঁ। সকলো আমি মুছলমান হিচাপে আমি শান্তিৰ প্ৰতীক, আমি ভাতৃত্বৰ কাৰণে আমি আগবাঢ়ি আহিব লাগিব। আৰু সেই ক্ষেত্ৰত মোৰ গোটেই বিটিআৰ অঞ্চলৰ সংখ্যালঘু ৰাইজৰ প্ৰতি মোৰ আহ্বান, আগন্তুক নিৰ্বাচনৰ কাৰণে এতিয়াই আমি আলোচনা বিলোচনা কৰি সংখ্যাগৰিষ্ঠ নহয়, সকলো ৰাইজে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যেনেকুৱা একটা কথা আছে, ঠিক দল বল সংগঠন নিৰ্বিশেষে এই অঞ্চলৰ আমাৰ সংখ্যালঘু ৰাইজৰ বিভিন্ন ক্ষেত্ৰত সমমৰ্যাদা পাবলৈ আৰু সম অধিকাৰ পাবলৈ ৰাজনৈতিক শক্তিটো আমাৰ মাজত ঘূৰাই অনাৰ কাৰণে, ঐক্যবদ্ধ হোৱাৰ কাৰণে মই আহ্বান কৰিম। আৰু ইয়াৰ লগতে যিকেইটা সমষ্টিত আমাৰ মিনিমাম 10,000ৰ পৰা অধিক ভোট, ক'তবা 40,000লৈকে, ফকৰেগাম সমষ্টিত 40,000 ভোট আছে, 30,000 ভোট আছে, ক'তবা 15,000 আছে। গোটেই অঞ্চলৰ ৰাইজক মই অনুৰোধ জনাম যে আগন্তুক নিৰ্বাচনত আমি UPPL দলৰ নেতৃত্বত, আমাৰ দলৰ প্ৰমোদ বড়ো চাহাবৰ নেতৃত্বত আগন্তুক দিন যাতে আমাৰ মিনিমাম 30টা সমষ্টি জিকিব পৰা পজিশ্যন যিটো হ'ব লাগে, সেই পজিশ্যনত একদম পুৰা সক্ৰিয় ভূমিকা আমাৰ সংখ্যালঘু ৰাইজে ল'ব বুলি মোৰ দৃঢ় বিশ্বাস। কাৰণ বিগত 17 বছৰত হাগ্ৰামা মহিলাৰ ৰাজত্বকালত আমি যিখিনি হাৰাশাস্তি পালোঁ, সেই হাৰাশাস্তিটো আকৌ দুনাই আমি আমাৰ মাজত আমি হ'ব নিদিম। এইখিনি নিশ্চয় আমাৰ মানুহে বুজিব আৰু সেইটো বুজিব পাৰিলে, এই পাৰ্থক্যটো বুজিব পাৰিলে নিশ্চয় আগন্তুক দিন আমি UPPL চৰকাৰটো আনিব লাগে বুলি আমাৰ সংখ্যালঘু ৰাইজে দায়িত্ব ল'ব। ধন্যবাদ।